লখিমপুৰৰ গুণগুণ চেতিয়া এতিয়া চৰ্চাৰ এটা অন্য নাম হৈ পৰিছে। লখিমপুৰত তেওঁলোকৰ কঠিয়াত যি উচ্ছেদ চলিল তাক লৈ বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হ'ল। গুণগুণ চেতিয়াই বহুখিনি কথাই ক'লে সামাজিক মাধ্যমত পোষ্ট কৰি। এতিয়া এই বিষয়টোক লৈ বিভিন্নজনে বিভিন্ন কথা কৈ আছে। একাংশই ৰাজনীতিৰ কথা কৈ আছে, আন একাংশই ভাইৰেলৰ কথা কৈ আছে। কিন্তু আন এটা বিশেষ দৃশ্য উচ্ছেদৰ ঠিক আগনিশা যেতিয়া তেওঁলোকে কঠিয়াবোৰ তুলি আছিল চৰকাৰী জাননী পায়, সেই সময়ত গুণগুণ তেওঁৰ পৰিয়ালটো কেনেধৰণে আছিল তাৰে এটা দৃশ্য যিটো এতিয়া ব্যাপক চৰ্চা হৈছে সকলোৰে মাজত, সেইটো আমি আপোনালোকক দেখুৱাইছোঁ। সামাজিক মাধ্যমত এই দৃশ্যবোৰ এতিয়া ভাইৰেল হৈ পৰিছে। কঠীয়া তোলাৰ সেই সময়খিনিত গুণগুণ আৰু তেওঁৰ ভগ্নী কেনেধৰণে নাচোনত মগ্ন হৈছিল তাৰেই এই দৃশ্যবোৰ আমি দেখিবলৈ পাইছোঁ শেহতীয়াকৈ। ঠিক এই গোটেই দৃশ্যখিনি উচ্ছেদ চলোৱাৰ আগনিশাৰ, যি সময়ত উচ্ছেদক লৈ তেওঁলোকলৈ জাননী জাৰি কৰিছিল, 3 দিন সময় দিয়া হৈছিল আৰু সেই সময় পাই তেওঁলোকে পৰৱৰ্তী সময়ত আমাৰ সাংবাদিককো ক'লে যে তেওঁলোকৰ আইতাক ঢুকোৱাৰ বাবে অলপ আমাৰ পলম হ'ব কঠীয়াখিনি তোলোতে, আৰু এদিনৰ তেওঁলোকক সময় লাগে, যাক লৈ গোটেই বিতৰ্কৰ সূত্ৰপাত হ'ল। সেই এদিনৰ সময় নিদিয়াৰ বাবেই গুণগুণে ফেচবুকত এটা পোষ্ট কৰিলে, লাইভত আহিলে, কথাখিনি ক'লে, নিজৰ দুখৰ সেই মৰ্ম বেদনাখিনি তেওঁ সকলোৰে সন্মুখত দাঙি ধৰিলে আৰু স্বাভাৱিকতেই গোটেই ৰাজ্যৰ ৰাইজ তেওঁলোকৰ পক্ষত থিয় হ'ল। আৰু থিয় হোৱাৰে কথা এনেধৰণৰ এক মুহূৰ্তত, যিহেতু কঠীয়া আমাৰ আৱেগৰ বিষয়, আমাৰ অসমীয়াৰ স্বাভিমানৰ বিষয়, খেতি যিহেতু আমাৰ অসমীয়াৰ তেজত আছে, সেই কথাখিনি তেওঁলোকেও ক'লে। স্বাভাৱিকতে এইবোৰ গুৰুত্বপূৰ্ণ কথা আৰু ইয়াত ৰাজনীতি কেতিয়াও হ'ব নালাগে বুলিও এতিয়া বিভিন্নজনে উল্লেখ কৰিছে। কিন্তু উচ্ছেদৰ ঠিক আগে আগে যিদিনাখন তেওঁলোকে নিশাৰ ভাগতো কঠীয়া তুলি আছিল এই জাননী পোৱাৰ পাছত, সেই সময়ত এই গুণগুণ চেতিয়া আৰু তেওঁৰ ভগ্নী কেনেধৰণে নাচোনত মগ্ন হৈছিল তাৰেই দৃশ্য বৰ্তমান দেখুৱাইছোঁ। আৰু এই দৃশ্যবোৰ এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈছে, বিভিন্নজনে এই বিষয়বোৰো চৰ্চা কৰিছে আৰু বহুজনৰ মুখত বহু কথা শুনিবলৈ পোৱা গৈছে। স্বাভাৱিকতে ভিন্নজনৰ ভিন্ন মত থাকিব, কিন্তু এই দৃশ্যবোৰ এনেধৰণে সামাজিক মাধ্যমত বিয়পি পৰাটোৱে বিশেষ তাৎপৰ্যও বহন কৰিছে। স্বাভাৱিকতে আজিকালি সামাজিক মাধ্যমৰ যুগ, ছ'চিয়েল মিডিয়াত সকলোৱে সক্ৰিয় হৈ থাকিব বিচাৰে আৰু ৰীল বা শ্বৰ্টছৰ জৰিয়তে বহুতে জনপ্ৰিয়তাও অৰ্জন কৰে। আৰু গুণগুণ আৰু তেওঁৰ ভগ্নীও হয়তো তেনেধৰণৰ জনপ্ৰিয়তাৰ বাবে এই বিশেষ নৃত্য কৰা দেখিবলৈ পোৱা গৈছিল। তেওঁলোকে হয়তো ভাবিছিল যিহেতু কাম কৰি আছোঁ, কঠীয়া তুলি আছোঁ, তাৰ মাজত অলপ আনন্দও ল'ব লাগে, আৰু সেই আনন্দৰ মুহূৰ্তখিনি তেওঁলোকে কেমেৰাত বন্দী কৰি লৈছিল আৰু সেই কেমেৰাত বন্দী কৰি লোৱা দৃশ্যবোৰে এতিয়া সকলোৰে মাজত বিয়পি গৈছে। তাৎপৰ্যপূৰ্ণ আন এটা কথা হৈছে যে হঠাৎ এই ৰীলটো গুণগুণৰ প্ৰফাইলৰ পৰা ডিলিট হৈ গৈছে।